নলবাৰীৰ খগ্ৰাপুৰত ঘটিল দুখজনক ঘটনা। 7 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল সুমি। প্ৰেম বিবাহ হৈছিল সত্য বিবাহিত সুমি দেৱীয়ে। নলবাৰী খগ্ৰাপাৰ অঞ্চলৰ নিজ খগতা গাঁৱৰ ৰিতুল বৈশ্যৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল নগাঁও জিলাৰ ঢিং অঞ্চলৰ অকৰাবৰী অঞ্চলৰ সুমি দেৱীয়ে। তিনিমহীয়া অন্তঃসত্ত্বা আছিল সুমি দেৱী। 7 দিন পূৰ্বে সুমিয়ে ভাল খবৰটো জনাইছিল ভাতৃ বিদ্যুৎ নাথক। তাৰ পিছত সুমিৰ মাতৃৰ পৰিয়ালতো বৈছিল আনন্দৰ বন্যা। আৰু 7 দিনৰ পিছত দুখজনক খবৰটো পাই ভাগি পৰে সুমি ভাতৃ বিদ্যুৎ নাথ সহিতে পৰিয়ালটো। মানে যোৱাকালি মইতো ডিউটিত আছিলোঁ, পিছত তৎক্ষণাৎ মানে শুনা পালোঁ মোৰ মানে সন্ধিয়া 6:30মান বজাত আৰু যে মোৰ বাইদেউ মানে ছুইচাইড কৰিছে বুলি। তাৰপিছত মইতো সেইটো টাইমতো মই মানে কণ্ট্ৰলে কৰিব পৰা নাই। তাৰপিছত নেক্সট এনেকুৱালৈকে হৈ গ'ল, বাইদেউ মানে কি আমি কৈছোঁ আৰু 100% মোৰ ফালৰ পৰা মানে কি কৈছোঁ যে আৰু বাইদেউজনী নিজে কেতিয়াও ছুইচাইড কৰা ছোৱালী কোনো কাৰণত নহয়। বিবাহৰ পিছত কিছুমান সকলো ঠিকে থাকে আছিল যদিও শেহতীয়াকৈ সুমিৰ ওপৰত স্বামী আৰু স্বামী পৰিয়ালৰ মানসিক নিৰ্যাতন আৰম্ভ হৈছিল। আনকি স্বামী পৰিয়ালে যৌতুক দাবী কৰিও সুমি দেৱীক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছে সুমি দেৱীৰ পৰিয়ালৰ লোকে। 7 মাহৰ আগতে মানে কি সিহঁতৰ নিয়ম নীতিত যিখিনি কৰিলে আমি সৰু সুৰাকৈ যিটো এটা দুটা বস্তু পাওঁ দিছোঁ, কিন্তু বিয়াখন হোৱা নাই। আৰু সিহঁতৰ মতলব হ'ল মানে কি ল'ৰাটোৰ ঘৰৰ পৰা বিচাৰে যে আমাক সম্পত্তি লাগে। আৰু সেইদিনাখন ক'লে মোৰ দেউতাক কৈছে ধান 20 মোন আৰু 30,000 টকা পইচা দিব, সিহঁতৰ ঘৰত যাই আহি দি থৈ আহিবহি লাগে। তো তাৰ মাকজনীও সেইটো সেনেকুৱাই হয়। মাকজনীয়ে মইতো ডাইৰেক্ট ফোন কৰি এদিন ডাইৰেক্ট ধৰাই পেলাইছোঁ। মাকে কৈছে তোৰ বস্তু আনিবলৈ একো হোৱা নাই, ইমান দিন হ'ল বিয়া চিয়া হোৱা, তই আজিলৈকে কি আনিছ আমাৰ ঘৰত। তো তেনেকুৱা নিচিনা বস্তু কিছুমান আৰু তো সিহঁতে মেণ্টেলি মানে কি এনেকুৱালৈকে তাইক মানে টৰ্চাৰ কৰি তাই মানে গিৰিয়েকেও তাইক মানে কোনো ধৰণৰ ছাপোৰ্ট নকৰা হৈ গ'ল। আৰু মানে কোনো ঘৰত মানে তাই কোনো সন্মানে নাই আৰু কোনো মানে একদম মানে একেবাৰে ভাল নোপোৱা হৈ গ'ল তাইক। কালি সন্ধিয়াৰ ভাগত স্বামী পৰিয়ালৰ ৰান্ধনি গৃহত ৰহস্যজনকভাৱে সুমিৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ খগ্ৰাপাৰ অঞ্চলত। সুমি দেৱীৰ পৰিয়ালৰ লোকৰ অভিযোগ মৰ্মে স্বামী আৰু স্বামী পৰিয়ালৰ লোকে সুমি দেৱীক হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল। সিহঁতৰ ল'ৰাজন মানে সৰু ল'ৰাজন অলৰেডি অলপ মানে মেণ্টেল বুলি আমি শুনিব পাইছোঁ আগতো, নিজৰ মাককে কাটিছে বুলি। তো মোৰ সন্দেহ, মোৰ মনে এইটো কৈছে যে মোৰ বাক হয়তো সিহঁতৰ 3টা মানুহ মিলি মানে 4টা মানুহ, বাপেক আছে আৰু পুতেক 2টা আছে। তো ডাঙৰ পুতেকৰ লগত মোৰ বাইদেউ বিয়া হৈছে। তো মোৰ মনে কৈ যে সিহঁত গোটেইখিনিয়ে মাৰি পেলাই মোৰ বাইদেউক মানে ডিঙিত চিপজৰি লগাই পেলাই ওলমাই দিছে। আৰু এনেকুৱা অৱস্থাত হৈছে যে এইখিনি জেগাত জুই পুৱাই আছে মাকহঁতে। এতিয়া পুলিচৰ ওচৰত গ'লোঁ। পুলিচ যোন আৰক্ষী যিমানখিনি গৈছিলে তাত যিকেইজন গৈছিল আৰু তেখেতৰ মুখৰ পৰা জানিব পাইছোঁ, কথা পাতি থাকোঁতে মই শুনিছোঁ যে সিহঁতৰ ঘৰৰ ফালৰ পৰা কোনো মতলব নাই যে ছোৱালী এজনী মৰিছে বুলি। কাৰণ মাকে এইখিনিত বহি জুই পুৱাই আছে। তাৰপিছত মোৰ বাইদেউ তো ইমানখিনি মানে ডিষ্টেঞ্চটো আপোনাৰ 2 হাত মানৰহে, পাকঘৰ এটা আছে। তো সেইখিনি জেগাত তাই ওলমি মৰি আছে। সুমি দেৱীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত সুমি পিতৃয়ে খগ্ৰাপাৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষী স্বামী ৰিতুল বৈশ্য তেওঁৰ চানা বৈশ্যক গ্ৰেপ্তাৰ কৰিছে। আনহাতে সুমি স্বামী পৰিয়ালৰ লোকে সুমি পৰিয়ালৰ সকলো অভিযোগ নস্যাৎ কৰিছে। তাইক বেলেগ একো কোৱা নাই। তাইক কৈছে কি তুমি অলপমান তাৰমানে গা বন্ধ আছিল 3 মাহ, মই ডক্টৰক তাতে 4 দিন ডক্টৰক তাকে নিছোঁ। তাৰপিছত চাব চেণ্টাৰত যাই মই নিজৰ লৈ যাই পেলাই বেজি দি লৈ আহিছোঁ, কাগজ পত্ৰ চব কৰি আনিছোঁ। তাৰে পিছত মোৰ ল'ৰাটোৱে কৈছে কি এটা কথা কৰিবা, তুমি বৰ বেছি কাম বন নকৰিবা, ৰাতিপুৱা এখন দেউতাকে মোচা হাৰা দেউতাকে কৰে, তাইক কষ্ট কৰিব নেদে, বহুত মৰম কৰে দেউতাক। আৰু ময়ো মৰম কৰোঁ, মোৰ নিজৰ এই মোৰ বেটী হয়। এতিয়া বেটীক বিয়া দিয়াৰ কাৰণে তাই মোৰ আইচি যাতে মোৰ ঘৰতেই থাকিব, যাতে তাইক মই ইহঁততকৈ বেছি মৰম কৰোঁ। গম পাইছে ন বাবা? মোৰ ল'ৰাটো কৈছে তুমি খোৱা তুমি হেৰি নকৰিবা, লগানে নাথাকিবা, সন্তানটোৱে কষ্ট পাব, তুমি খোৱা কৰিবা দা। আৰু মোকো কৈছে মাই তাইক অলপমান যত্ন কৰিবি দে মাই। হাঁহি ধেমালিৰে চলি থকা ঘৰখনত কালি সন্ধিয়াৰ ভাগত নভবা ঘটনাটো ঘটে যাৰ কথা ব্যক্ত কৰে সুমিৰ শাহুৱেক সবিতা বৈশ্যই। হাঁহি ধেমালিৰে চলি থকা ঘৰখনত সুমিয়ে কিয় নভবা কাম এটা কৰি পেলালে সেয়া পৰিয়ালটোৱে কোনো কালে কল্পনা কৰা নাছিল বুলিও অভিযোগ আনিছে। তাৰমানে মই মেডিকেলত গৈছিলোঁ, তাৰমানে মোৰো অলপ অসুখ হৈ আছে, মেডিকেলত গৈছিলোঁ। তাৰপিছত মোৰ সৰু ল'ৰাটো কৈছে মায়ে ফোন আহিছে, মই কি শুনি, তাৰপিছত মই মামী মাৰা গৈছে কেনেকৈ। তাৰপিছত মই আৰু দেউতাক আৰু ফোন কৰিছিলোঁ, বোলে দেউতাক আৰু ফোন মাৰিছিলোঁ। দেউতাক কি হৈছে, দেউতাক কৈছে তুমি এনেকৈ আমি একো কোৱা নাই, জুই কৰি আছোঁ, চাহ বনাম বুলি গৈছে, চাহ বনাম বুলি কয়, তাই এনেকৈ কাম কৰিছে। আৰু দেউতাহঁতৰো ভাৱ নাই না, মা দেউতাৰো ভাৱ নাই, তাই যে এনেকুৱা কাম কৰিব এইটো কাৰো ভাৱ নাথাকে না।
আৰু দেউতাই আৰু ক'লে এনেকুৱা কৰিছে তাৰপিছত ফোন মাৰিলে আৰু পুলিচে আহি এনেকৈ লৈ গ'ল আৰু আপুনি কেতিয়া আহিছে মই ৰাতিপুৱা আহিছোঁ 10টামান বাজিছে আহোঁতে